মানে কি হৈছে ইমান সময় নাই ই বৰঠাত লুকাইছে চাও এই যে দেউতা তই এনেকে মন বেয়া কৰি নাথাকিবি অ ইলেকশ্যনত হাৰিলি আৰু কিনো হ'ল তাতে ইলেকশ্যন হে হৰা জিকাটো আছে ইলেকশ্যনত চিন্তা নকৰিবি তোৰ বেমাৰহে হ'ব আৰু চিন্তা কৰিলে ইলেকশ্যনত হৰা জিকা আছে বাৰে বাৰে কৈ আছো তোক মই হ'ব তই চিন্তা নকৰিবি মই কৈ আছো ন এইবিলাক আমি আনিম আকৌ তেনেকে কাম কৰিম টকা আকৌ আনিম তই কেলে চিন্তা কৰি আছো ঠিক আছে তই হেৰি কৰ মই অকণ বজাৰৰ পৰা আহোঁগে তই মন চনবোৰ মাৰি নাথাকিবি তাৰ ভিতৰলৈ যা ইলেকশন এইবোৰ সব ৰোহিতৰ কাৰণে হ'ল এই ৰোহিত প্ৰৰচনাত পৰি মোৰ মান সন্মান এই 30 লাখ টকা বৰবাদ হ'ল গতিকে ইয়াক মই এখিকন দিমেই কম পোৱা নাই লাঠিলৈ ক'ত যাওঁ এই ৰোহিতৰ মই মাথা ফালি মাজি আৰে ধৈৰ্য ধৰ কিয় ধৈৰ্য ধৰি মোৰ 30 লাখ টকা বৰবাদ কৰিলে ইলেকশ্যনৰ নামত সি মোক শেষ কৰি দিলে ধ্বংস কৰি দিলে বুজিছনে এই তইতো মোৰ মত পালি ঢালিছিলি চাচোন সি মোক কেনেধৰণে বৰবাদ কৰিলে তাৰ প্ৰৰচনাত পৰি মোৰ সপন মানে সকলো শেষ হৈ গ'ল বুজিছনে মই এতিয়া এডাল লৈ যে আহিছ আইন কি হাতত তুলি ল'বি কচোন তই নিজে ক সেইবোৰ মই নাজানো গতিকে মই তাৰ মাথা ফালিমেই তাৰ মাথা ফালি যাব নোৱাৰো মোৰ নাম ইন্দ্ৰ বৰুৱা নহয় কিন্তু মই তো কৈ দিলো ভুল কৈছ এডাল পেলা নাই নেপেলাও যে পেলা কেতিয়া নেপা ভুল শুদ্ধ মই বুজি নাপাওঁ গতিকে মই তাক মোৰ ফালি এৰিম জানো সি 30 লাখ টকা হাই একে শেষ কৰি দিলে বৰবাদ কৰি দিলে মোক বুজিছনে ইলেকশ্যনৰ নামত বুজিছনে তাৰ প্ৰৰচনাত পৰি আজি কি গতি হ'ল মোৰ কচোন তই কৈছ আইন হাতত তুলি নলবি পিছৰ কথা পিছত মই তাক মাথা ফালিয়ে এৰিম একেবাৰে নহ'ব ভাই তই এইডাল লৈ বোলা তই নিজে আইনখন হাতত তুলি নলবি আগলৈ বিপদ হ'ব তইতো নিজে এজন জনা বুজা মানুহ তই কথাখিনি ঠিকেই কৈছ কিন্তু সি এনেকুৱা বেইমানি মোক কিয় কৰিলে সি মোক কচোন সি মোক গোটেই সৰ্বশান্ত কৰি দিলে সি মোক বুজিছনে বেলেগ হিচাপে তাৰ ওপৰত একশ্যন ল নহ'ব এইডাল তই থৈ দে তই তেনেকে নকবি তাৰ মাথা নভঙালৈকে মোৰ শান্তি নাহিব মনত গতিকে মই তাৰ মাথা ভাঙিমেই মই কৈ দিলো নাথ তই মোক বাধা নিদিবি তই কেইবাল্টিং পানী ঢালিছিলি মোৰ মূৰত কচোন মইতো মানুহটো সেইদিনাই খতম হৈ গ'লো তোৰ যদি নেপোৱাহেঁতেন মইতো চেটে প্ৰেছাৰ একদম হাই মাৰি দিছে গম পাইছনে তোৰ যদি পানী ঢালি নিজে মোৰ কি গতি হ'লে গতিকে মোক বাধা নিদিবি মই তাক এখিকণ দিমেই মই আহিছো আৰে ই বা কি কৰে আকৌ নাই মই গৈ থাকো উধাটো খাই আহিছ কি হ'ল তই তেনেকে বহি আছ বহি আছো তই লুকা আছো কবা কিয় মই কি গৰু মাৰিলো নে মানুহ মাৰিলো মই লুকাবলৈ দেউতা তই কবা লুকা কোনোবা আহিছে নেকি হ'ল কোনো নাই দেখোন বুঢ়া মানুহটোৰ লগত তই কি টেং লাই কৰিবলৈ আহিছ মই কি কাৰণত লুকাব লাগিব বিপদ আহি আছে একো বিপদ নাই কি বিপদ আহিছে তই কি কথা ক কোনো নাইচোন তই এনে কি কথাবিলাক সঁচাকে কৈছো বিপদ আহি আছে মানে মোক বুজাই ক কি কথা
লুকা মই ভালে কৈছো তই ক'ৰবাত লুকাই থাক তই আজি তোৰ পিঠিখন যাব নহতো আজি এইটো কি কথা কওঁ আকৌ মোৰ পিঠিখন যাব মই লুকাব লাগে মোৰ পিঠিখন যাব হা হয় কোনোবা আহিছে নেকি আকৌ হয়তো সেইটো দেখোন ইন্দ্ৰ বুজি নাপায় ইলেকশ্যনত যে তাক মই হৰুৱালো মানে মোৰ কাৰণেতো হাৰি হা পাম দি ওপৰত উঠাই দিলো তই নকবি আকৌ তই কৈ নিদিবি পালেহিয়ে নেকি পইচা কেইটামান খাইছিলো নহয় এতিয়া কাহ জোলা বাঢ়ি কৰিব তই আকৌ কৈ নিদিবি কি হব বাৰু তই ফালিব নহয় পিঠিখন তোৰ এতিয়া তই লুকাই থাক ভালে কৈছো হ'ব এতিয়া নহয় পিঠিখন ফালিব দে দেউতাক তই এনেকুৱা কাম কিয় কৰিব লাগে কচোন আহিছে নহয় তোকে নাই বুলি কবি মই কিবা এটা কৰিম তই লুকাই থাক তই খালি ওলাই নাহিবি মই আমাৰ থাক আহিলেই দেখোন কি হ'ব এতিয়া দেউতা আহিলে ন কি হ'ব এতিয়া কি হৈছে ইমান খবৰ ই বৰ ঠাইত লুকাইছে চাওঁ এই যে মোক দুফাল কৰিলে ছোৱালীজনী কেনেকে থাকিব তই মোক কি নকৰিলি তই মোক বৰবাদ কৰি দিলি শেষ কৰি দিলি ইলেকশ্যনৰ নামত পঞ্চায়ত ইলেকশ্যনৰ নামত তই মোক শেষ কৰি এৰি দে না তই মোক ৰোহিত তই কথা এটা কচোন এই পঞ্চায়তৰ ইলেকশ্যনত ইয়াৰ লগত যে তই ঘূৰিছিলি ই যে পইচা ইমান পইচা দিলে তই কি কামত খৰচ কৰিলি মই ৰাইজৰ কামতে লগাইছো ৰাইজৰ কামত লগাইছো খানা চানা খুওৱা ৰাইজৰ কামত লাগিলে কি মানুহটো হাৰে নেকি সেইখিনি আৰু কি হ'ল আৰু ৰাইজেহে জানিব তই কিয় ইমান বৰবাদ কৰালি মানুহটোক মই নাই কৰা নাই কৰা তই যদি উচিত হিচাপে কাম কৰিলি হয় মানুহটোতো জিকি গ'ল হয় ৰোহিত শুনচোন মই তোক এটা কথা কওঁ শুন তই মোক যি কৰিলি পঞ্চায়ত ইলেকশ্যনৰ নামত তই মোকতো শেষ কৰিলি আৰু এনেকুৱা কাম তই কেতিয়াও নকৰিবি চাচোন আমি একেখন গাঁৱতে হয়নে নহয় নাথ একেখন পুৱাৰ পৰা উঠি তই মোক দেখ মই তোক দেখো তই যদি মোক বদমাচি কৰ মই যদি তোক বদমাচি কৰোঁ তেনেকৈ হ'লে হ'বনে চাচোন তই মোক কিমান নষ্ট কৰিলি 30 লাখকে টকা হা 30 লাখকে টকা তই শেষ কৰিলি নে কচোন নহয় তেনেকৈ নাভাবিবি মই কেইটামান পইচা খাইছো নোখোৱা নহয় তই যে হাৰিবি মোৰ মানে এইটো সপোনৰো গোচৰ কেনেকে হাৰিলি আৰু সেইটো ভগৱান কৃষ্ণহে জানে ঠিকে আছে তই কেইটামান পইচা খাইছ তইতো মোক এনেও খুজিব পাৰিলেহেঁতেন পইচা কেইটামান ধাৰলৈ দে বুলি তই ইলেকশ্যনৰ নামত এই আনক পইচা দিম বুলি তই মোৰ পৰা 30 লাখ টকা একদম গণি বুজি 30 লাখ টকা তাকেইতো তেওঁ যদি সেই পইচাখিনি উচিত কামত ব্যৱহাৰ কৰিলে হয় কি জানে তই জিকি গলি হয় তাকেতো জিকা হোৱাটো পিছত কিন্তু কি মিছা কথা ক'লে একে ককাই ভাই আমি একে গাঁৱৰে এটা পৰিয়াল নহয় এখন গাঁও আমি এটা পৰিয়াল হয়নে নহয় যি কৰিলি এনেকুৱা কাম কিন্তু আৰু নকৰিবি দেই মই যি হলো আনৰ ক্ষেত্ৰত যাতে তেনেকুৱা আৰু নকৰ নে কি ক মই তোৰ ওচৰত হাত জোৰ কৰিছো এনেকুৱা যাতে আৰু আগলৈ কেতিয়াও নহয় মই তোৰ ওচৰত হাত জোৰ কৰি মাফ খুজিছো ঠিকে আছে বাৰু তেতিয়াহ'লে আজিৰ পৰা মই চব বাদ দিলো আৰু গম পাইছ হ'ব দে